এই পিঠাবিধ কেইদিনমান আগতে এটা ফটো দিছিলোঁ, বহুতেই ধৰিব পৰা নাই এই পিঠাবিধ কি হয়। আজি বলক দেখাওঁ পিঠা কেনেকৈ বনায়। এই পিঠাটোক আমি মাংস পিঠা বুলিয়ে কওঁ, নাজানো বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ নাম হ'ব পাৰে। ইয়াৰ বাবে প্ৰথমতে আমি চাউলৰ গুড়ি ল'ব লাগে আৰু তাত মছলা পাতি দি সেইখিনি মানে ৰুটি বনোৱাৰ দৰে ডো এটা বনাই ল'ব লাগে আৰু ৰুটি বেলি তাত মাংস অলপ অলপ দি এয়া এনেকৈ ধুনীয়াকৈ কাটি দিব লাগে। মানে যোনে যিটো শ্বেপ দিব পাৰে, ধুনীয়া ডিজাইনো কৰিব পাৰে। এয়া এটা চাব, এইটো ধুনীয়াকৈ এটা ডিজাইন কৰি দিছে। আৰু এই পিঠাটো যে খাবলৈ বহুত বেছি ধুনীয়া, মানে টেষ্টি হয় খাবলৈ, আৰু যে যিমানবাৰ খাব খায়েই থাকিব মন যায়। আৰু এনেকৈ কাটি লৈ এইপিনে এয়া দি দিছোঁ কেৰাহীত, আৰু এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব লাগিব। যোনে যিমান মানে ফ্ৰাই কৰি খাব পাৰে অলপ ভাজি থৈ দিয়ে, যিহেতু যিমানবাৰ খাব ইমানবাৰ গৰম কৰিব লাগে। আৰু বেছি ক্ৰিস্পি হ'লে যে বেছি টেষ্টি। আৰু এই ৰেচিপিটো আমাৰ আণ্টিৰ হয়, মানে মোৰ বাৰ শাহু মাকৰ, আৰু বহুতেই টেষ্টি হয়। আপোনালোকেও বনাই চাব পাৰে দেই। বাই বাই।